আসসালামু আলাইকুম বন্ধুসকল, মই হাফিজুৰ ৰহমান। মই আজি আপোনালোকক দেখাবলৈ লৈছোঁ এখন 20 HP ডিজেল ইঞ্জিন আৰু এটা 8 নম্বৰ হোলাৰ। এইটো হয় ওস্তাদ জেড প্লাছ হোলাৰ হয়। এই হোলাৰটোত পলিচাৰ আছে। এই পলিচাৰ থকা হোলাৰখন চাউলগিলা চিকচিকা হয়। আমাৰ এই মিচিংগিলা অৰ্ডাৰ আছে। আমি মিচিংগিলা ৰেডি কৰিছোঁ। এয়া চাওক, আমি মিচিংখন ষ্টাৰ্ট কৰিছোঁ। আমি অলৰেডি বেলটো লগোৱা নাই, আমি মিচিংখন জাষ্ট টেষ্টিঙৰ কাৰণত কি কৰিছোঁ। গতিকে এই ধৰণৰ যদি 20 HP ডিজেল ইঞ্জিনৰ লগত 8 নম্বৰ হোলাৰ লাগে, আপোনালোকে আমাৰ পৰা ল'ব পাৰিব। এয়া চাওক, মেচিনখন অফ কৰা হৈ গ'ল। এয়া চাই লওক, এইখন এক ভাই অৰ্ডাৰ কৰিছে। এইখন যাব টিহু পাঠশালা। এই ভাই অৰ্ডাৰ কৰিছে, তেখেতক আজি আমি ডেলিভাৰী দিম। ডেলিভাৰী দিয়াৰ আগত মই ভিডিঅ'টো আপোনালোকৰ ওচৰত দাঙি ধৰিলোঁ। ইয়াত চাওক, চেল্ফ আছে। আপোনালোকে হেণ্ডেলতো ষ্টাৰ্ট কৰিব পাৰিব, চেল্ফতো ষ্টাৰ্ট কৰিব পাৰিব। আৰু এইটো চাওক, গুড়া ওলোৱা কিটো আমি বনাইছোঁ। এই ওস্তাদ 8 নম্বৰ হয়, ওস্তাদ গল্ড। এইটো হোপাৰ আছে। হোপাৰত একবাৰে আপোনালোকে 20 কিলো ধান একবাৰে দিব পাৰিব। 40 কিলো অৰ্থাৎ 1 মন ধান দুইবাৰতে শেষ। প্ৰতি ঘণ্টাত 12 পৰা 15 মন ধান বানিব পাৰিব আপোনালোকে। আৰু প্ৰতি ঘণ্টাত ডিজেল যাব 1 পৰা 1.5 লিটাৰ। আমাৰ এই ধৰণৰ ইণ্ডিয়ান চিৰিজৰ হোলাৰো আছে। সেই হোলাৰগিলাত আপোনালোকে কোনো চাউল একেবাৰে ঝাৰা হৈ ওলাই আহে, তাতে কোনো গুড়া নাহে বা চাউলৰ লগত কোনো ভুচি নাহে। সেইটো হ'ল ইণ্ডিয়ান চিৰিজৰ হয়। আৰু এইটো হয় ওস্তাদ জেড প্লাছ। আমাৰ দুটা কোৱালিটিৰ মাল আমাৰ মজুদ আছে। আপোনালোকে চাউল যদি ঝাৰা লাগে তেতিয়াহ'লে ইণ্ডিয়ান চিৰিজৰ হোলাৰটো ল'ব লাগিব। আৰু চাউল ঝাৰা নহ'লে, চাউলটো যদি চিকচিকা হয়, আপোনালোকে ওস্তাদ জেড প্লাছ এই হোলাৰটো ল'ব পাৰিব। মোৰ ভিডিঅ' বনোৱাৰ সিমান এক্সপিৰিয়েঞ্চ নাই, তথাপিও আজি এটা ভিডিঅ' আপোনালোকৰ ওচৰত দাঙি ধৰিছোঁ। মোৰ চেনেলটো যদি ভাল লাগে আপোনালোকে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু নতুন নতুন ভিডিঅ'গিলা মোৰ চোৱাৰ সুযোগ গ্ৰহণ কৰিব। আৰু এই ধৰণৰ যদি ৰাইচ মিলগিলা লাগে আপোনালোকে তলত ডিছক্ৰিপশ্যনত দিয়া নম্বৰত যোগাযোগ কৰিব। আৰু এই মেচিনৰ আমাৰ এখন পিলপিলি বেটাৰী গাড়ী সহ আমাৰ ৰাইচ মিল বনোৱা হয়। বেটাৰী গাড়ী সহ যদি ৰাইচ মিলগিলা যদি আপোনালোকক লাগে, আপোনালোকে আমাৰ পৰা ল'ব পাৰিব। এই ভিডিঅ'টোৰ শেষত মই বেটাৰী গাড়ী চলোৱা এটা মেচিনৰ লাইভ ডেমো ভিডিঅ' আপোনালোকৰ ওচৰত দাঙি ধৰিম। আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাওক। আমাৰ লাইভ ডেমো ভিডিঅ' আপোনাৰ বেটাৰী গাড়ী এখনত কেনেকৈ ধান বানিছে, মই দিয়া মেচিনৰ এইটো যাই লৈছে, যিজনে লৈছে সি লাইভ ডেমো ভিডিঅ' আমাৰ ওচৰত দাঙি ধৰিছে। সেই ভিডিঅ'টো মই ইউটিউব চেনেলত আপোনালোকৰ ওচৰত দাঙি ধৰিছোঁ। আপোনালোকে এই ভিডিঅ'টোৰ শেষত চাব পাৰিব। কাৰণ এখন ৰাইচ মিল বনাবলৈ হ'লে 3 ফেজ কানেকশ্যনৰ যদি কানেকশ্যন লয়, বহুত টকা খৰচ যায়। মটৰে মুঠতে 4 লাখ টকাৰ কমত নহয়। গতিকে এই ধৰণৰ মিলগিলা যদি আপোনালোকে লয়, কোনো 3 ফেজ কানেকশ্যন নালাগে, কোনো ট্ৰেন্সফৰ্মাৰ নালাগে, কোনো অফিচৰ কানেকশ্যন নালাগে, ছেম মিলে ছেম প্ৰডাকশ্যনে হ'ব। সেই আমাৰ 20 HP ডিজেল ইঞ্জিনত হেভি প্ৰডাকশ্যন হয়। আৰু এই ইঞ্জিনগিলা 5 বছৰ একো নহয়। আৰু হোলাৰৰ ইয়াৰ জালি চেল চব আমাৰ লগত মজুদ আছে। আমাৰ লগত জালি চেলো পাব। যদি জালি বা চেল যিকোনো ৰাইচ মিলৰ পাৰ্টছ, বিয়াৰিং, পুলি যদি আপোনালোকক লাগে, আমাৰ পৰা ল'ব পাৰিব। ইণ্ডিয়ান চিৰিজৰ হোলাৰ, ডিজেল ইঞ্জিন সেইবিলাক যদি আপোনালোকক লাগে, আমাৰ পৰা ল'ব পাৰিব। এতিয়া মই লাইভ ডেমো ভিডিঅ'টো আপোনালোকে দাঙি ধৰিছোঁ। এক ভাই অৰ্ডাৰ কৰি লৈ গৈছিল, তেখেতক মই বনাই দিছোঁ, গাড়ী সহ বনাই দিছোঁ। গাড়ীত সিহঁতক 8 নম্বৰ হোলাৰ দি 20 HP ডিজেল ইঞ্জিন দি মই বনাই দিছোঁ। সিহঁতে ধান বানিছে। সিহঁতে লাইভ ডেমো ভিডিঅ' মোৰ ওচৰত দাঙি ধৰিছে। সিহঁতৰ নতুন লটটো অলপ কমকৈ দিছে, সেইকাৰণে তথাপি ভিডিঅ' দাঙি ধৰিছে। ভিডিঅ'টো মই লাইভ ডেমো হিচাপত আপোনালোকৰ ওচৰত দাঙি ধৰিছোঁ। চাই লওক, এই বেটাৰী ই ৰিক্সা হিচাপত মই এইখন বনাইছোঁ। চাই লওক, এই মেচিনখন গৈছে টিহু পাঠশালা। এক ভাই সেইখনত লৈছে। গুড়াবিলাক চাই লওক, মই দেখাইছোঁ ভুচিবিলাক চাওক কেনেকৈ মিলি। এই আমাৰ 8 নম্বৰ হোলাৰৰ যিবিলাক গুড়া হয়, গৰু ছাগলী চবে খাব পাৰে, একেবাৰে মিহি হয়। চাই লওক, এইটো চেল্ফ ইঞ্জিন দিছোঁ মই সিহঁতক। তাতো সুন্দৰভাৱে মেচিনখন চলি আছে। সিহঁতে লাইভ ডেমো ভিডিঅ' মোৰ ওচৰত দাঙি ধৰিছে। সেই ভিডিঅ'টো মই আপোনাৰ ওচৰত দাঙি ধৰিলোঁ। গতিকে এই ধৰণৰ বেটাৰী গাড়ী সহ যদি ৰাইচ মিলগিলা যদি লাগে, আমাৰ পৰা ল'ব পাৰিব। আমাৰ বেটাৰী গাড়ী সহ ৰাইচ মিলগিলা বনোৱা হয়। চাই লওক, মোৰ ভিডিঅ' বনোৱা সিমান এক্সপিৰিয়েঞ্চ নাই, যদিও আজি এটা আপোনাৰ ওচৰত ভিডিঅ' দাঙি ধৰিছোঁ। গতিকে ভিডিঅ'টো যদি ভাল লাগে অলপ লাইক শ্বেয়াৰ কৰিব আৰু মোক অলপ আগবঢ়াই লৈ যোৱাৰ সুযোগ